আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। জেউতীয়ে তললৈ মূৰ কৰিয়ে কথাবোৰ কৈ গ'ল। সোণমইনা নিমাত, কথাৰ কোনো শলাগ লোৱা নাই। দীঘলীয়া নিস্তব্ধতা দেখি জেউতীয়ে সোণমইনাৰ মুখলৈ চালে। সোণমইনা তেতিয়া মুগ্ধ, এক মোহনীয় আৱেশত বিভোৰ। সন্মুখত যে এয়া এপাহি পদুমৰ পোহৰ। ই কি, এয়া কি সঁচাই মানৱীনে? পৃথিৱীত ইমান সুন্দৰীও থাকিব পাৰেনে? বৈ পৰা চেলাউৰি, সপোন ভৰা উজ্জ্বল চকু, গোলাপৰ পাহিৰ দৰে কম্পিত ওঁঠ আৰু একান্ত চিত্তে দুয়োতে মগ্ন হৈ পৰিছে। তাইৰ অন্তৰত উঠানমা কৰিছে অনুৰাগৰ অনন্ত উৰ্মিমালা। চিত্ৰলেখা সেই সখী মোৰ, দলিয়াই পেলোৱা তোমাৰ হাতৰ তলিকা। মই যে পালোঁ মোৰ সপোনৰ সখা। চোৱা চোৱা, এয়া মোৰ সন্মুখত ৰৈ আছে সপোনৰ সখা। আৰু সোণমইনা নৈৰ পকনীয়াত বাজি উঠা এটা পানী সুহুৰি তাৰ বুকুৰ ভিতৰত পাক লৈ লৈ ওলাই আহিব খুজিছে। উঠা ৰঘুনন্দন, ঘঁহা তেল চন্দন, শিৰে লৈ বকুলৰ মালাহে। ঐ, তই যে জয়দল শিৱদল দেখুৱাই মতা ল'ৰাটো আগত এনেকে ৰৈ আছ, গাত কাপোৰ এচাতি লৈ ল'ব পৰা নাই? কেটেংকৈ চিঞৰি উঠিল জেউতীয়ে। সোণমইনাৰ ওচৰত স্থিৰ হৈ থকা যুৱতীৰ ফালে চাই চিঞৰি উঠিল জেউতী। ঘপহকৈ সাৰ পাই উঠাৰ দৰে এই মোহগ্ৰস্ততাৰ পৰা সম্ভিত ঘূৰাই পালে যুৱতীয়ে। লাজত জয় পৰি গ'ল। হয়তো তাইৰ গাত চাদৰ নাই, কেৱল ব্লাউজটোৱেই। দৌৰ মাৰি তাই আঁতৰি গ'ল। বাইদেউ। সোণমইনাই একো যেন হোৱা নাই এনেকুৱা ভাৱ দেখুৱাই জেউতীক মাত লগালে। বাইদেউ, এইজনী আপোনাৰ ছোৱালী নহয় জানো? ডাঙৰেই হ'ল দেখোন। মোৰ ছোৱালী বোলে চৰায়ে খুটিবৰ অমনা ধান হৈ উফৰি পৰিবৰ কণ, এজনী থাকোঁতে এজনী আনিলা, সতিনী খটোৱাৰ মন। সতিনী খটোৱাবলৈ আনিছ সোণমইনা, সতিনী। মই আকৌ আপোনাৰ ছোৱালী বুলিহে ভাবিছিলোঁ। জেউতীয়ে এইবাৰ পোনে পোনে তাৰ চকুলৈ চাই কৈ গ'ল। মই এতিয়া আইতাক হ'লোঁ, নাতিৰ মুখলৈ আজিও দেখা নাই। মোৰ ছোৱালীজনী ভালকৈ বুজন হ'বলৈ নাপালে, লৈ গ'ল বাঘে খোৱা এটাই। ইএনডিত চাকৰি কৰা মহৰী ল'ৰা, আমাৰ ইয়ালৈ আজা আছিল। ফেকুৰি উঠিল জেউতীয়ে। চাদৰৰ আগেৰে চকু পানী মচি কৈ গ'ল। বাপেকৰ কিমান মৰম, কিমান সপোন আছিল মাজনীক লৈ। নোৱাৰিলে, একো এটা তাই বিচৰা বস্তু দিব নোৱাৰিলে। ইফালে খা দৌকৈ ছোৱালীজনী দিনক দিনে বাঢ়ি আহিল। সুদা ভাতমুঠিৰ যোগাৰ হয় মানে কাপোৰ ফাটে, কাপোৰ যোগাৰ হয় মানে তেল সেন্দুৰৰ নাটনি। কিমান জোৰাব মানুহটোৱে। মাজে মাজে ইয়াতো আকৌ মথাউৰি বিভাগৰ ধমকি, মাটি এৰি দিব লাগে। নিদিওঁ, কোনোবা বুৰুকে দুৱাৰত ঘোঁৰা বান্ধিলেও মই মাৰে সিহঁতক এইবাৰ সৰু পানী চোৱাইহে এৰিম, মাটি এৰি নিদিওঁ। উত্তেজিত মানুহজনীৰ ক্ষমাহীন চকুহাল চাবলৈ তাৰ ভয় লাগিল। তাৰ পাছত আকৌ নৰম সুৰত কথা আৰম্ভ কৰিলে। মাটিৰ লেঠাতে তাক মাতি আনিছিল, তাইক লৈ গ'ল, পলুৱাই নিলে। মোৰ বুকুৰ মাজৰ পৰা আজৰি লৈ গ'ল ছোৱালীজনীক। তহঁতে কি বুজিবি মাইকী মানুহৰ অন্তৰৰ কথা। মাইকী মানুহে বুকু উদং কৰি থাকিব নোৱাৰে। নাতি পোৱালিটিক একোলা ল'বলৈ পোৱা হ'লেও বুকুযোৰ পৰিলেহেঁতেন। জুই, মোৰ বুকু টিকুৰাৰ পাছত সিকুৰা জুই জ্বলিয়ে আছে। নুনুমোৱা জুই একুৰা। কান্দোন শেষ হোৱা নাই জেউতীৰ। এই কান্দোন যেন শেষ নহ'বই। এনেকুৱা পৰিস্থিতিত কি সুধিব লাগে সোণমইনা নাজানে। কি সুধিবলৈ আছেই বা কি? তথাপি সি সুধিলে। বাইদেউ, ল'ৰাটো মানে এই জোঁৱাই অজাতিৰ ল'ৰা নেকি? মিতিৰ পতা নাই যে আপোনালোকে? নাতি হ'লেই যেতিয়া মিতিৰ পতাতনো আপত্তি কিহত? জেউতীৰ কান্দোন শেষ হ'ল। চাদৰেৰে আকৌ এবাৰ মুখখন মচি লৈ ক'লে, অজাতিয়ে আকৌ অজাতিৰনো বুলিবি কেনেকে?
বামুণৰ ল'ৰা জৰাগুৰি ফালৰ তাকহে ঘৰত সোমাবলৈ নিদিয়ে কেম্পতে থাকে বুলি শুনিছোঁ আমিও মিতিৰ পাতো বুলি পাতো কেনেকৈ কিবা কিবি ঢেৰ লাগে অ' সোণমইনা পাতিব লাগিব দেখা যাওক পাছে পৰে এইজনী উত্তৰপৰীয়া সতিনী তাই ঘৰ সোমোৱাৰ পাছৰে পৰা দেখোন দিন ভাললৈ অহা যেনহে লাগিছে ক'লা মেঘে আৱৰি থকা বতৰ হঠাৎ ফৰকাল হোৱাৰ দৰেই সোণমইনায়ো লক্ষ্য কৰিলে জেউতীৰ মনৰ বতৰো হঠাৎ মুকলি হৈ পৰিছে জেউতীৰ মনৰ আকাশত ঘনে ঘনে খেলা কৰা ঘনঘোৰ ডাৱৰ আৰু ৰ'দৰ খেলা ঢৌ খেলি খেলি পাৰ হৈ যোৱা নিৰৱধি সোঁত কেতিয়াবা বাৰিষাৰ প্ৰচণ্ড ৰণচণ্ডী ৰূপ কেতিয়াবা শান্ত সমাহিত খৰালিৰ তৰাং নৈ জেউতীয়ে এইবাৰ প্ৰকৃতিস্থ হৈ তাৰ ফালে চাই খুব শান্তভাৱে তাক ক'লে বুজিছ সোণমইনা তই ভাত খাই যাব লাগিব হ'ব বাইদেউ আপুনি যি কয় তাকে শুনিম কওক কি ক'ব বিচাৰিছে এই বিজু মাই সৰু ছোৱালী উত্তৰ পাৰৰ ছোৱালী কথা নাই বতৰা নাই এদিন ৰাতি কিনকিনীয়া বৰষুণো দি আছিল অকলে অকলে ঘৰটোত বহি আছোঁ বুজিছনে ককায়েৰ 4 দিনমান নাছিল মোৰ চিন্তা মানুহটো ক'লৈ গ'ল ৰাতি 12টামান বাজিছে পায় ঘপহকৈ ওলালহি নহয় লগতে এজনীক লৈ দুৱাৰ খুলি দি মই বিচুৰ্তি শিৰত সেন্দুৰ কপালত ফুট ককায়েৰ ভিতৰ সোমাই বোলে এক মই আনিলোঁ মোৰ বুকু ধপধপাবলৈ ধৰিলে কি কাণ্ড কৰিছে মানুহটোৱে কিহে পালে মানুহটোক খং উঠিল খঙো নহয় তাতকৈ কিবা ডাঙৰ এটাই মোক জোকাৰি পেলালে হাতত কেঁচিখন লৈ চিধাই তাইক জপটা মাৰি ধৰি ঘেচ ঘেচকৈ তাই চুলি কোচা কাটি পেলালোঁ তাৰ পাছত গালত ঠাচ ঠাচ চৰ কেইটামান সোধালোঁ গালি দিলোঁ নাই মানুহটোৰ কোনো কাণ শিকতি নাই মোকো হকা বধা কৰা নাই তাইকো ধৰি ৰক্ষা কৰা নাই মানুহটোৱে পাচি খৰাহি উদঙাই চাই চাউল দুমুঠি লৈ তাকে সিজাই খাই শুই থাকিল আমি দুজনী মানুহ দুফালে কান্দি কান্দি চকু খহাই ৰাতিটো বহি আছোঁ মানুহটোৰ খবৰেই নাই পাটিত পৰি নাক বজাই বজাই শুই থাকিল তাৰ পাছত আমাৰ মাজত কাৰো কথা বতৰা নাই কেইবাদিনলৈকে মাতবোল নকৰাকৈ আছিলোঁ লাহে লাহে যেনিবা সকলো মুকলি হ'ল ময়ো একো ধৰি থকা নাই তাইয়ে ৰান্ধে বাঢ়ে ঘৰ দুৱাৰ মোচা কচা কৰে খাৰণী সৰাই কাপোৰ সিজাই ধুৱে মোৰ একো কৰিব লগা নাথাকেই বৰ লক্ষী ছোৱালী অ' তাই সোমোৱাৰ দিন ধৰি ঘৰখনেই কিবা পোহৰ পোহৰ লগা হ'ল বাপেক নাই মাক আৰু বায়েকহে আছে হেনো দুখীয়া মানুহৰ ঘৰৰ ছোৱালী লোকৰ ঘৰত বোৱা কটা ৰোৱা তোলা কৰি যেনে তেনে চলে বোলে মোক একো বুলি নেমাতে অকলে অকলে শুই থাকোঁতে এদিন তাইক বুকুত সুমুৱাই লৈ তাইৰ মূৰৰ চুলিত হাত বোলাই বোলাই ইমান কান্দিলোঁ বোলো আই মাতচোন মাত মোক এবাৰ মা বুলি মাত বৰ দুখ দিলোঁ তোক ধৰি নেথাকিবি আই চলচলীয়া চকুহাল চাদৰৰ আগটোৰে মোহাৰি জেউতীয়ে আকৌ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে বুজিছ সোণমইনা তাইৰ গাত দুখ নাই আমাৰ জনেহে কিবা খেতৰ সাইজ জানে পূৰা খেতৰ সাইজ নহ'লেনো এই বাপেকীৰ নিচিনা বুঢ়া মানুহটোলৈ তাই আহেনে সহি সামৰি থাকিব লাগিছিল তাই বদনামলৈ ভয় কৰিব নালাগিছিল তাই জেউতীৰ আতিগুৰি নোহোৱা কথাবোৰ শুনি তাৰ আমনি লগাতকৈ আমোদহে লাগিছিল হাথৰ যেন লাগিল কথাবোৰ অন্ত নাই কথাৰ অন্ত নাই জেউতীৰ যেন উপচি পৰা পানীৰ হেঁচাত বান্ধ ভাগি গৈছে হুহুৱাই সোমাই অহা ভাৱৰ প্ৰচণ্ড ধাৰত সকলো উটুৱাই লৈ যাব মনৰ কোণত অতদিনে জমা হৈ থকা খং ক্ষোভ বেদনাৰ সমস্ত আৱৰ্জনা কিমান দিনৰ নোকোৱা কথাৰ ভাৰত ভাৰাক্ৰান্ত হৈ আছিল চাগে মানুহজনী লক্ষী ছোৱালী তাই অহাৰ 2 মাহ নহওঁতে 3টাকৈ চিকাৰ পহিলাৰ 2টাত মালিকে হাজিৰাটোহে দিলে পাছৰটোতহে খুচি হৈ মালিকে ঢেৰ টকা দিলে ঢেৰ টকা আগৰ নিচিনাকৈ গাঁত খান্দি চিকাৰ কৰিব নালাগে নহয় এতিয়া বন্দুকৰ চিকাৰহে টকাগাল পোৱাৰ পিছত বোকাখাটলৈ তাইক লৈ গৈ ৰূপৰ চেইন আৰু ফুলি এযোৰো গঢ়াই দিলোঁ ধান কিনিলোঁ 2টা দুলিত 2 দুলি কাপোৰ এযোৰ পোছাকী এযোৰ ঘৰত পিন্ধা সাধাৰণ মেখেলা চাদৰ ময়ো এযোৰ ল'লোঁ তাইক কৈছোঁ কৃষ্ণ গোসাঁই খৰম হিৰে তুলি লোৱাজনে যদি কৃপা কৰে কাঠৰ পালেং এখনো লতাবাৰী বজাৰৰ পৰা কিনি আনিম গাভৰু ছোৱালী এনেকৈ মাটিয়ে বালিয়ে খোৱা ভাল নহয়
জাৰৰ দিনত লেপ কম্বলো লাগিব। তাঁতৰ শাল এখনো কিনাৰ কথা ভাবি আছোঁ। খালি এই চোভা ধৰা পুলিচ মখাৰ পৰাহে মাজে মাজে ভয় লাগে। একো নেপালে। দুবাৰ আহি খানা তালাচ কৰি গ'ল নহয়। ক'ত পাব? মালিকক লগে লগে বন্দুক চমজাই দিব লাগে। তাতে মালিকটো বৰ টাকু মানুহ, মৰম দয়া নাই। কৈ দিছে চিকাৰ দিব নোৱাৰিলে চিকাৰীয়ে নিজেই গুলি খাব লাগিব। বৰ ভয় লাগে অ' সোণমইনা। ককায়েৰে কি ফান্দত ধৰি দিছে ক'ব নোৱাৰোঁ। অকল ককায়েৰে নে কিবা, আমি চবেই ফান্দত ভৰি দিলোঁ। ককায়েৰ, বিজু মাই, মই নিজে, আমাৰ ল'ৰা ছোৱালীহাল সকলোৱে কিবা নহয় কিবা ফান্দত ভৰি দিলোঁ। কেনি ওলাবি? সকলো ফালেই জাল তৰি থোৱা আছে। সকলোৱে দেখোন জালত পৰা চিকাৰ। এক ৰহস্যময় গুহাৰ ভিতৰতহে যেন প্ৰৱেশ কৰিলে সোণমইনাই। সিও কি জালত পৰা বন্দী? সকলো সাঁথৰ সাঁথৰ লাগিল। অন্তহীন এক ৰহস্যই তাক আচ্ছন্ন কৰিলে বহুপৰ। একো সমিধান নাই, একো সমাধান নাই। দৰিদ্ৰতাই কি এই সমস্যাৰ মূল? দৰিদ্ৰতাইহে কেৱল এই ৰহস্যময়ী যুৱতীগৰাকীক টানি আনিছেনে এক দৰিদ্ৰ বৃদ্ধৰ ওচৰলৈ? পাটৰ মেখেলা চাদৰ, ৰূপৰ চেইন, ৰূপৰ নতুন ফুলিযোৰ পিন্ধাই এদিন জেউতীয়ে সোণমইনালৈ চাই আকৌ কথা আৰম্ভ কৰিলে। ভাদমহীয়া হপায়, যেতিয়া তাইক এবাৰ গাঁও ফুৰাই আনো বুলি ওলালোঁ, তেতিয়াহে মই কথাটো মন কৰিলোঁ। কথা দেখোন বেলেগ। তাইক সোধাত হয় বুলি ক'লে। লগে লগে তামোল পাণ এযোৰ আখলতে আগবঢ়াই ঈশ্বৰলৈ সেৱা এটা কৰি বোলো, প্ৰভু ভালে কুশলে দিনবোৰ আগবঢ়াই নিয়া। বোপাই, মোৰ মনত কি ৰঙে বাহ ল'লে ক'ব নোৱাৰোঁ। ৰাতি সমাজিকত দেখিলোৱেই দুনুৰি এটাৰ ভিতৰত জ্বলি থকা চাকি এগছিৰ পোহৰ। জালি কটা পোহৰবোৰ দুনুৰিৰ সৰু সৰু ফুটাৰ ফাকেৰে পাৰ হৈ গোটেইখন তীৰ বিৰণি তুলি আছে। মই আকৌ কৰিলোঁ কি, দুনুৰিৰ দুৱাৰৰ ফাকেৰে ভিতৰলৈ জুমি চালোঁ। লাহে লাহে জ্বলি থকা শলিতা গছি ল'ৰা পোৱালি অকণ হৈ পৰিল। তাৰ পাছত সি তৰাৰ লেখীয়া ধুনীয়া চকুহাল মেলি মোলৈ চাই ফেলেককৈ হাঁহি মাৰি মাত লগালে, মা। খপ জপকৈ সাৰ পাই চকুহাল মেলি কেওফালে চালোঁ, কোনো নাই। গোটেইখন এন্ধাৰ যদিও কিবা পোহৰ পোহৰ লাগিল। ল'ৰাকণৰ হাঁহিৰ পোহৰ হও পায়। সেয়াই কাল হ'ল বোপাই, সেয়াই। মই ইমান আকুল হ'ব নেপাইছিল। জেউতীয়ে আৰু এশটা কান্দিলে। সোণমইনাই চিচা গিলাচটো মজিয়াত আঙুলিৰে ঘূৰাই ঘূৰাই এনেকুৱা সময়ত কেনেকৈ সান্তনা দিব লাগে তাকে মনতে জুকিয়াবলৈ ধৰিলে। জেউতীয়ে আকৌ কথা আৰম্ভ কৰিলে। বৰ দুখ সেই জীৱনটোত। ভাবিছিলোঁ তাইৰ কিবা এটা হওক। তাই নেলাগে মই ল'ৰাকণক বুকুত সুমুৱাই ডাঙৰ দীঘল কৰিম, গু মুঠ ধুৱাই তুলি তালি কোলাত লৈ ফুৰিম। তাইও কৰিলে সেয়া। চকুহাল বহলকৈ মেলি সোণমইনাই হাতৰ গিলাচটো ৰখাই বিস্ময়েৰে জেউতীলৈ চাই ৰৈ গ'ল। তাৰ পাছত লাহেকৈ সুধিলে, কি কৰিলে? কিটো কৰিব, অকালতে গা খালাচ। সোণমইনাই এইবাৰ সান্তনাৰ বাণী বিচাৰি পালে। এজন বিজ্ঞ মানুহৰ দৰে সি দৃঢ় হৈ জেউতীক ক'লে, বাইদেউ, ইমান ভাগি পৰিছে কিয়? তাইৰ কোলালৈ আকৌ এটা সন্তান আহিব। তেতিয়া কিমান উমলাই থাকিব। আপুনিও বৰ পেনেৰি দেই। নাই, নহয়, তাই আৰু কেঁচুৱা নহয়। এইষাৰ কথাকে মই তাইক ক'ব নোৱাৰোঁ। তাইৰ কেঁচুৱা নহয়। ককায়েৰে আমাৰ ছোৱালীজনী হোৱাৰ পাছতে চৰকাৰী হাস্পতালত হেৰি কৰি পেলালে। গভৰ্ণমেণ্টে পইচা দিছিল, কণকঠীয়া মাৰি আহিল। বিজুৰ আৰু কোনো কেঁচুৱা নহয়, কাহানিও নহয়। জেউতীৰ মাতত এইবাৰ ক্ষোভ। এই ক্ষোভ তাইৰ গিৰিয়েকৰ ওপৰত। এজনী ছোৱালীক প্ৰতাৰণা কৰাৰ ক্ষোভ। এজন পুৰুষে এজনী কোমলমতীয়া ছোৱালীক প্ৰতাৰণা কৰাৰ ক্ষোভ। জেউতী বহুত সময় নিমাত হৈ থাকিল, বহুত সময়। দীৰ্ঘ সময়ৰ নিস্তব্ধতা নিজেই ভংগ কৰি জেউতী এইবাৰ আৰু দৃঢ় হৈ পৰিল। তাইৰ সেইটো অৱস্থাৰ পাছতে মই গাখীৰ উঠনা লৈ মাছ পুঠি ধৰি ভেদাইলতা মাগুৰ মাছৰ জোল, বনশাকৰ আঞ্জা,
পাৰৰ মাংস আলুগুটিৰ আঞ্জা ৰান্ধি বাঢ়ি খুৱাইছোঁ। ককাইৰৰ সেইবোৰ খবৰেই নাই, আনকি তাইৰ খবৰটোও ভালকৈ নুসুধিলে। কি কবি এইবোৰ মানুহক? মই তাইক প্ৰতিপাল নকৰাহেঁতেন কি হ'লহেঁতেন ছোৱালীজনীৰ অৱস্থা। এতিয়া দেখিছ, গোটেইজনী ৰাজহাঁহোৱাদী হৈছে। তাইৰ পদুম ফুলহেন ৰূপ এতিয়া। ভয় লাগে, বৰ ভয় লাগে মোৰ। বুকু দহি মাৰে তাইৰ ৰূপ দেখি। দিম তাইক এখন তাঁতৰ শাল তৰি দিম। কাজি হাত, তাই তাঁত বব, তাঁতত ফুল বাচিব। মজিয়াত পানী এচলো ছটিয়াই ঠাইখন আলফুলকৈ মচি পীৰা এখন পাৰি দি জেউতীয়ে এলুমিনিয়ামৰ থাল এখনত ভাত আঞ্জা বাঢ়ি তালৈ আগবঢ়াই দি ক'লে, শুন মইনা, বেয়া নেপাবি, বঙলোৱা কাঁহীতে দিব লগা হ'ল। আগৰ কাঁহী বাতি লোটা ঘটি এটাইবোৰ বেচিব লগা হ'ল। বৰ বেয়া দিন গ'ল। দুপৰৰ ভাত সুদাই নিকাই যি পাৱ খা। ভোক লাগিছিল সোণমইনাৰ। জিলমিল খুতৰা শাকেৰে কণবিলাহী দি ৰন্ধা আঞ্জাখনৰ গোন্ধে তাৰ ভোকটো আৰু বঢ়াই তুলিলে। ভাতৰ কাষতে জিম খৰিচাৰে গোটা মাগুৰ মাছ এটাৰ ভাজি। চালিখনৰ বাহিৰলৈ গৈ হাত ধুই সি ক'লে, নাই বাইদেউ, বেয়ানো পাম কেলৈ? আটাইবোৰ মানুহৰ অৱস্থা একেই হ'লগৈ। কাঁহী বাতি ডাঙৰ কথা নহয়, ভাতমুঠি যোগাৰ হোৱাটোহে আচল কথা। ইমানখিনি হৈ যোৱাৰ পাছতো আপোনাৰ হাতে এসাঁজ খাবলৈ পাইছোঁ, মোৰে ভাগ্য। আপোনালোকৰ মৰম চেনেহ মই কেনেকৈ পাহৰিব পাৰোঁ বাইদেউ? পীৰাখনত বহি ভাত এগৰাহ মুখলৈ নি সি আকৌ এবাৰ জেউতীৰ মুখলৈ চালে। মানুহগৰাকীৰ মুখত আলহীক শুশ্ৰূষা কৰিব পৰাৰ পৰম তৃপ্তিৰ এচেৰেঙা পোহৰ বিয়পি পৰিছে। তামোল খাৱনে? সোণমইনাই ভাত খাই হাত মুখ ধুই ৰুমালেৰে মুখ মচি থাকোঁতেই জেউতীয়ে তামোল এখন আনি তালৈ আগবঢ়াই দিলে। হাতে হাতেই দিছোঁ, বতা নাই। দিয়ক বাইদেউ, ইমান জুতি লগা ভাত বহুদিন খোৱাই নাছিলোঁ। মাছ ভাত খালে তামোল চালি খাওঁ, এনে নাখাওঁ। তই এতিয়া যাবি ক'লৈ? বোকাখাটলৈ নে? ককায়েৰো বোকাখাটলৈ উঠি গ'ল বুলি শুনিছোঁ। নহয় বাইদেউ, গাঁৱৰ মানুহবোৰ কোন ক'ত আছে এবাৰ চাই যাম বুলি ভাবিছোঁ। মনে ককাইদেউক এবাৰ দেখা পোৱা হ'লে মনটো হাত পৰিলেহেঁতেন। মোৰ ল'ৰালিৰ মনে ককাইদেউ কিমান কাহিনী, কিমান সাধু কথা, কিমান বিহুগীত শুনালে। মহৰ শিঙৰ পেঁপা বজাবলৈও শিকাইছিল। ভালকৈ বজাব জনাৰ আগতেই গাঁৱৰ পৰা আঁতৰি গ'লগৈ। বৰ আফচোচ থাকি গ'ল বাইদেউ। আকৌ কেতিয়া আহিব পাৰোঁ নাজানো। জেউতীয়ে এইবাৰ সোণমইনাৰ মুখলৈ থৰ লাগি চাই ৰ'ল। তাৰ পাছত হাঁহি এটা মাৰি আলফুলে তাৰ মূৰত হাত ফুৰাই ক'লে, শুন মইনা, ককায়েৰ আছে, ভিতৰতে আছে। ৰাতি খপি আহিছে, শোৱাপাটিত পৰি আছে গুণেই তোক কোৱা নাছিলোঁ। আহ মৰমৰ ককায়েৰক এবাৰ চাই লহি। কথা কৈ কৈয়ে জেউতীয়ে কানি দুৱৰীকৈ মিলি থোৱা দুৱাৰখন আৰু অলপ ঠেলি ভিতৰলৈ সোমাই গ'ল। পাছে পাছে সোণমইনা। একমাত্ৰ কোঠাটোৰ ভিতৰখন প্ৰায় অন্ধকাৰ। মজিয়াত ধানখেৰ পৰা, ওপৰত ফটাকানিৰে বোৱা এখন বিচনা চাদৰ। ঘৰৰ এচুকত এখন চাঙৰ ওপৰত দুটা মজলীয়া ধৰণৰ ধানৰ দুলি। বিচনাৰ ওপৰত ক'লা মলা প্ৰায় শুকাই যোৱা মানুহ এটা পৰি আছে। মানুহটোৰ ভৰি দুটা পিটিকি আছিল সেই ছোৱালীজনীয়ে, বিজুমাই। সোণমইনাক দেখাৰ লগে লগেই বিজুমাই কুচিমুচিকৈ তলমূৰকৈ বহি থাকিল। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ পঞ্চম খণ্ডটি শুনিলে। জেউতী আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে সীমা বৰুৱা আৰু শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচৈ
উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।